বিজেপি এৰি অগপলৈ আহিল প্ৰকাশ দাস। হাজো আৰু শুৱালকুছি সমষ্টিৰ অগপৰ প্ৰাৰ্থী হ'ব প্ৰকাশ দাস। এআইডিএফৰ নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰেও যোগ দিলে অগপত। আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰিবলৈ অগপলৈ জাকিৰ হুছেইন লস্কৰ অহা বুলি মন্তব্য কৰিছে বিধায়কজনে। আৰু অগপৰ আমবাৰীৰ কাৰ্যালয়ত যোগদান কৰিছে দুয়োৱে। আমি যোগদানৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। সিদিনা সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি বিজেপিমুখী হৈছিল এগৰাকী প্ৰকাশ দাস। আৰু টিকটৰ আশাতেই এতিয়া বিজেপি ত্যাগ কৰি পুনৰ অগপলৈ প্ৰকাশ দাস। কেৱল প্ৰকাশ দাসেই নহয়, অগপৰ আমবাৰীৰ কাৰ্যালয়ত অগপত যোগদান কৰিলে এআইডিএফৰ নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰে। সাম্প্ৰদায়িক ৰাজনীতিত অতিষ্ঠ হৈ অগপত যোগ দিয়া বুলি মন্তব্য কৰিছে জাকিৰ হুছেইন লস্কৰে। সভাপতি অতুল বৰা আৰু কেশৱ মহন্তৰ উপস্থিতিত যোগদান কাৰ্যসূচী ইতিমধ্যেই সমাপ্ত হৈছে। হাজো আৰু শুৱালকুছি সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হ'ব প্ৰকাশ দাস। কিন্তু জাকিৰ হুছেইন লস্কৰে টিকট পাবনে নাই সেই সন্দৰ্ভত আসনখন দিয়া হ'বনে নহয় সেই লৈ প্ৰশ্ন তেওঁ ঠেলিছে দলৰ নেতৃত্বলৈ। অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দল আৰু এই এনডিএৰ অংশীদাৰ দল আজি এনডিএৰ নেতৃত্বাধীন এই চৰকাৰ, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী মানুহ আজি সুৰক্ষিত অনুভৱ কৰিছে। অসমত এতিয়া উন্নয়ন আৰু বিকাশৰ জোৱাৰ উঠিছে, যিটো অসমীয়া মানুহৰ সদায় অনুভৱ কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ এই মিত্ৰ দল এনডিএ এটা আঞ্চলিকতাবাদৰ মনেৰে আজি অসমৰ উন্নয়নৰ জোৱাৰ ববলৈ সক্ষম হৈছে। বিজেপি অসম গণ পৰিষদ বিজেপি এৰি অগপলৈ আহিল প্ৰকাশ দাস। হাজো আৰু শুৱালকুছি সমষ্টিৰ অগপৰ প্ৰাৰ্থী হ'ব প্ৰকাশ দাস। এআইডিএফৰ নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰেও যোগ দিলে অগপত। আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰিবলৈ অগপলৈ জাকিৰ হুছেইন লস্কৰ অহা বুলি মন্তব্য কৰিছে বিধায়কজনে। আৰু অগপৰ আমবাৰীৰ কাৰ্যালয়ত যোগদান কৰিছে দুয়োৱে। আমি যোগদানৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। সিদিনা সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি বিজেপিমুখী হৈছিল এগৰাকী প্ৰকাশ দাস। আৰু টিকটৰ আশাতেই এতিয়া বিজেপি ত্যাগ কৰি পুনৰ অগপলৈ প্ৰকাশ দাস। কেৱল প্ৰকাশ দাসেই নহয়, অগপৰ আমবাৰীৰ কাৰ্যালয়ত অগপত যোগদান কৰিলে এআইডিএফৰ নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰে। সাম্প্ৰদায়িক ৰাজনীতিত অতিষ্ঠ হৈ অগপত যোগ দিয়া বুলি মন্তব্য কৰিছে জাকিৰ হুছেইন লস্কৰে। সভাপতি অতুল বৰা আৰু কেশৱ মহন্তৰ উপস্থিতিত যোগদান কাৰ্যসূচী ইতিমধ্যেই সমাপ্ত হৈছে। হাজো আৰু শুৱালকুছি সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হ'ব প্ৰকাশ দাস। কিন্তু জাকিৰ হুছেইন লস্কৰে টিকট পাবনে নাই সেই সন্দৰ্ভত আসনখন দিয়া হ'বনে নহয় সেই লৈ প্ৰশ্ন তেওঁ ঠেলিছে দলৰ নেতৃত্বলৈ। অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দল আৰু এই এনডিএৰ অংশীদাৰ দল আজি এনডিএৰ নেতৃত্বাধীন এই চৰকাৰ, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী মানুহ আজি সুৰক্ষিত অনুভৱ কৰিছে। অসমত এতিয়া উন্নয়ন আৰু বিকাশৰ জোৱাৰ উঠিছে, যিটো অসমীয়া মানুহৰ সদায় অনুভৱ কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ এই মিত্ৰ দল এনডিএ এটা আঞ্চলিকতাবাদৰ মনেৰে আজি অসমৰ উন্নয়নৰ জোৱাৰ ববলৈ সক্ষম হৈছে। বিজেপি অসম গণ পৰিষদ